হেল্ল' কি খবৰ আপোনালোকৰ? বজাৰলৈ যাব ওলাইছোঁ ভণ্টি আৰু মই দুজনীয়ে। দেওবৰীয়া বজাৰলৈ আহিছোঁ। প্ৰথমতে আহিলোঁ গ্ল'চাৰী দোকানলৈ আৰু কিবা কিবি ল'লোঁ। তাৰপিছত আহিলোঁ চব্জিৰ বজাৰলৈ। প্ৰথমতে ফল মূলেই কিনি ল'লোঁ। এই আমখিনি ধুনীয়াকৈ বাচিব ধৰিছোঁ। বজাৰ কৰি আহি ঘৰ পালোঁ আৰু আমো খালোঁ কাটি। ইপিনে মা আৰু ভণ্টিয়ে ভাতখিনি বনাব লাগিছে। গা পা ধুই আহিলোঁ আৰু কিছু সময় পেপাৰ পঢ়িলোঁ। সুকন্যাখনৰ কাৰণে যে মই ৰখিয়ে থাকোঁ। ইপিনে ভাতো ৰেডি হৈ গ'ল। গৰম গৰম ভাত খোৱাহে কথা। আৰু এয়া ইভিনিং সময় পুৰণা ঘৰলৈকে আহিছোঁ। বহুদিন অৱশ্যে ঘৰলৈকে অহাও নাছিলোঁ আৰু আহি পালোঁ। আম খালোঁ, চাহ খালোঁ, বহুত কথা পাতিলোঁ, ভালো লাগিলে। আৰু আহিবৰ সময়ত আইতাই অকণমান মনটো বেয়া কৰিলে। বাৰু যিয়ে নহওক কিয় আৰু এয়া ঘৰ আহি পাওঁতে 8:30 বাজিয়ে গ'ল। আজিলৈ ইমানখিনিয়ে আছিল। সকলোলৈ মৰমৰ দলিচা পঠিয়াইছিলোঁ। আহিছোঁ। বাই বাই।